মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কি হৈছে আমি গম নাপাওঁ কাৰণ তেওঁ যি ধৰণে কথা কৈছে এনেকুৱা লাগিছে তেওঁ অসুস্থ হৈ আছে তেওঁ এটা সাংবিধানিক পদত আছে তথাপি তেওঁ অসাংবিধানিক কথা কৈ থাকে কিছু মুহূৰ্তৰ আগতে দেখিলো যে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক শ্যামকানু মহন্তৰ লগত তুলনা কৰি কৈছে যে শ্যামকানু মহন্ত আৰু আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া বুন্দিয়া ভুজিয়া হয় তেওঁলোকৰ সম্পৰ্ক বুন্দিয়া ভুজিয়াৰ নিচিনা যদি গৌৰৱ গগৈ ডাঙৰীয়া আৰু শ্যামকানু মহন্তৰ সম্পৰ্ক বুন্দিয়া ভুজিয়াৰ নিচিনা হয় তেনেহলে আমিও আপোনাক ক'ব পাৰো যে শ্যামকানু মহন্ত আৰু আপোনাৰ সম্পৰ্ক পাঁচপুৰণৰ দৰে দুইজন একেটা বটলতে থাকে কাৰণ আপোনালোকৰ সম্পৰ্ক আপোনালোকৰ ফটোবিলাক অসমৰ প্ৰত্যেকজন মানুহৰ হাতত আছে আপোনালোকৰ সম্পৰ্ক কেনেকুৱা আছিল আপোনালোকৰ সম্পৰ্কৰ জৰিয়তে কিমান শক্তিশালী আছিল সেইকাৰণে কৈছো শ্যামকানু মহন্ত আৰু আপোনাৰ সম্পৰ্ক পাঁচপুৰণৰ নিচিনা একেটা বটলতে থাকে এটা কথা খুজিব বিচাৰিছো যে শ্যামকানু মহন্ত আপুনি বিভাগে নিৰ্দেশ দিছিলেনে যে 30 লাখ টকা দিব লাগে বুলি সেই কথাটো কওক আৰু কিমান দিছিলে সেইটো ইম্পৰ্টেন্ট নহয় কিয় দিছিলে আপুনি শ্যামকানু মহন্তক পইচা সেইটো ৰাজহুৱাকৰ লগতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত আসাম গোল্ডেন থ্ৰেডছৰ কি সম্পৰ্ক আছে আৰু গোল্ডেন থ্ৰেডছৰ মালিক কোন হয় এইবিলাক কথা আমাক জনাওক আৰু লগতে আমি জুবিনদাৰ ন্যায় বিচাৰিছো আমাক গৌৰৱ গগৈ কথা টানি আনি পেলাই জুবিনদাৰ ন্যায় যি আমি দাবী কৰিছো সেই দাবীক যাতে আপুনি বিফলে পৰিচালিত নকৰে পুনৰবাৰ কৈছো আমাক জুবিনদাৰ ন্যায় লাগে দ্বিতীয়তে আহো যে আপুনি কৈছে যে 26ত ভোট দিলে আমাক মিঠাতেল দিব বিনামূলীয়াকৈ আমাক মিঠাতেলৰ দৰকাৰ নাই আমি বইলে খাব পাৰিম আৰু মিঠাতেল আমি নিজে কিনি খাবলৈ ক্ষমতা আছে আপুনি আমাক মিঠাতেল দিলেও হ'ব আমাক মিঠাতেল দি আমাৰ পিঠিত মিঠাতেলৰ মালিশ কৰি আমাক পিছত কুব দিব আমাক আপোনাৰ কুবৰ দৰকাৰ নাই এখাৰ কথা আছে নহয় বেছি তেল মৰা খাদ্য আৰু বেছি তেল মৰা ব্যক্তি স্বাস্থ্যৰ কাৰণে আৰু সমাজৰ কাৰণে হানিকাৰক হয় কিন্তু দুইটাই সোৱাদযুক্ত হয় কিন্তু এটাই সমাজ ধ্বংস কৰে আনটোৱে স্বাস্থ্যৰ ক্ষতি কৰে সেইকাৰণে আমাক বিনামূলীয়া তেলৰ দৰকাৰ নাই